এইফালে খানি আছে জেচিপিৰে পুখুৰী, লগতে মাটিখিনি উঠাই আছে। ইয়াত এটা ভেটি। তো কি কৰি আছোনো, কিয় কি বনাবলৈ মানে ভাবিছোঁ, মই কি বনাম বুলি ভাবিছোঁ, কেনেকুৱা ধৰণৰ কি কৰিম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আপোনালোকক সকলোখিনি দেখাই আছোঁ প্ৰথম পৰা শেষলৈকে। বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল চাওক, মোৰ বেক চাইডে এইফালে যিডোখৰ মাটি যে মই আপোনালোকক কৈছিলোঁ ইয়াতে কি ফাৰ্ম কৰিলে ভাল হ'ব সুধিছিলোঁ। তো এতিয়া বৰ্তমান মই আজিৰ পৰা মানে ইয়াত মাটি খানা আৰম্ভ কৰি দিছোঁ। এটা পুখুৰী খানি আছে আৰু পুখুৰীৰ পৰা যিখিনি মাটি ওলাইছে সেই মাটিখিনি মই এতিয়া এইফালে এডোখৰ বাম কৰি আছোঁ, ঠাইডোখৰ। তো আপোনালোকক দেখাই আছোঁ। বন্ধুসকল দেখিছে আপোনালোকে, এইখন জেচিপিৰে এতিয়া মাটি তুলি আছোঁ। কাৰণ এই ঠাইডোখৰ দ মাটি হয়, বহুত দ হয়। মানে ইয়াতে কি হয়, বানপানীখন এইফালে যিখন বিল আছে, মানে আমাৰ বিল এখন আছে, আৰু সেইখনত বৰ্তমান এতিয়া যিহেতু বৰষুণ নাই কাৰণে পানীটো শুকাই গৈছে, অলপ অলপ আছেগৈ। আৰু কি কৰিছোঁ মই এতিয়া আপোনাৰ এই বাম কৰি লৈছোঁ, মানে ইয়াৰ পৰা মাটি উঠাই দিছোঁ। মাটি উঠাইছোঁ মানে আপোনাৰ এটা পুখুৰী হ'ব ইয়াতে। পুখুৰীটো খানি আছে বৰকৈ। ৰাতিপুৱাৰ পৰা লাগিছে যদিও গাড়ীখন অলপমান দেৰিকৈ আহিলে, জেচিপিখন। তো আহিলে আপোনাৰ 10:30মান বজাৰ পৰা লাগিছেহে। তাৰপাছতে ইমানখিনি গৈছেগৈ, সেইফালে এডোখৰ খান্দিলে, এইফালে এডোখৰ খান্দিলে। এইটো এটা আগতে পুখুৰী আছিলে। এই পুখুৰীটোৰ পৰা এইফালে যিখন বিল হয় সেইখন লাগি আছে, ইয়াত মাছ সোমাবৰ কাৰণে। সেইটো অলপ কাটি দিছোঁ। লগতে আপোনাৰ এই পুখুৰীটোৰ লগতে যিটো আকৌ খান্দি আছোঁ সেইটো একেবাৰে মানে লগ লগাই দিছোঁ। লগ লগাই কিনি যিমানখিনি দ হয় হ'ব, মানে আৰু যিমানটো বহল কৰিব পাৰোঁ, মানে সেই মাটিখিনি মই দি আছোঁ। এইফালে এডোখৰ ভেটি তুলি আছোঁ। ভৱিষ্যতলৈ কিবা কিবি মানে আপোনালোকে যেনেকৈ কৈছিলে, কিছুমানে কৈছে ফাৰ্ম খুলিবৰ কাৰণে, কিছুমানে কৈছে বাৰী কৰিবৰ কাৰণে। তো কি কৰিম পিছত মানে। তো এতিয়া প্ৰথম ভেটিটো তুলি লৈছোঁ। তো কিমান দিন লাগে বা কিমান দেৰি হয় বা কিমান খৰচ হয় সেইটো নাজানো। এদিনত জেচিপিখনে 13,000 টকা লৈছে। আৰু 13,000 টকা লৈ কিনি গতিকে মাটি উঠাই আছে। মোৰ এটা ভুল হ'ল, মানে ট্ৰেক্টৰ আনিব লাগিছিলে লগতে, জেচিপিৰ লগতে ট্ৰেক্টৰ আনিব লাগিছিলে। যিহেতু ঠাইডোখৰ অলপমান পুখুৰীটোৰ বুজত খান্দিছে, তাৰ পৰা অকণমান ভেটিটো বেলেগলৈ তুলিবলগীয়া হৈছে, অকণমান দূৰ। তো ট্ৰেক্টৰ দুখন হ'ব লাগিছিলে। তো ৰাতিপুৱাই আগতে নোপোৱাৰ কাৰণে ট্ৰেক্টৰ নাপালোঁ। এতিয়া জেচিপিখনে অলপ মিলাই লৈছোঁ এনেকৈ এইফালে ঠেলি আনি আছে, সেইকাৰণে টাইম লাগিছে। এইখিনি মাটি উঠিছেহে, দেখিছেনে? আৰু এই বাৰিষা বানপানী যেতিয়া হৈ যায় বা পানী আহে, এটা পানী আহি যায়, পানী যেতিয়া উঠি যায়, তেতিয়াহ'লে কিন্তু এই যিটো বামটো দেখিছে, এই বামটো ইয়াৰ ওপৰে ওপৰে পানী বাগৰে বোলে। তো সেইকাৰণে ইয়াতকৈ অলপমান ওখ কৰি কিনি ভেটিটো কৰি আছোঁ। দেখিছে আপোনালোকে, তালৈকে কৰিব লাগিব, তাৰ খুটালৈকে দেখিছে, ৰাস্তালৈকে। কিন্তু কিমানখিনি হয় আজি ক'ব নোৱাৰোঁ। মই কি কৰিলে ভাল হ'ব এইডোখৰ জেগাত চাই ল'ব আপোনালোকে। আৰু যিডোখৰ মই তুলিম বুলি ভাবিছোঁ ভেটিটো, মানে সেইফালৰ পৰা এইফাললৈকে, ইয়াতে আপোনাৰ 150 ফুটমান আছে। দীঘলটো 150 ফুট আছে। বহলটোতো আপোনাৰ ক'বই নালাগে, একে সমানে আছে। কিন্তু বস্তুটো আপোনাৰ পূব ফালে হ'ল এইফালে, আৰু পশ্চিম ফালে এইফালে। তো 150 ফুট মানে পূবে পশ্চিমে মই পাই যাম। তো ইয়াতে কি ধৰণৰ, কেনেকুৱা ধৰণৰ বাৰী কৰিলে ভাল হ'ব বা কেনেকুৱা ধৰণৰ ফাৰ্ম কৰিলে ভাল হ'ব আপোনালোকে জনাব। তো মই জাষ্ট আৰম্ভহে কৰিছোঁ, মানে জেচিপিখনে আজি মানে একেবাৰে সম্পূৰ্ণ নহ'বগৈও পাৰে। যিমানখিনি হয় এদিনৰ কাৰণে লগাই থওঁ আৰু। তো এনেকৈ মাটি তুলাই আছোঁ, ভেটিটো তুলাই আছোঁ। তো আপোনালোকে মোক ছাজেশ্যন দিবচোন, আপোনালোকে কি কৰিলে ভাল পায় বা কি কৰিলে মই ছাকচেছ হ'ব পাৰিম, ইয়াৰ পৰা বেনিফিট ল'ব পাৰিম।